বিৰাট ডাঙৰ দেখিছে দাঙি লৈ আহিছিল মজা মানে ধুনীয়া বুঢ়া হৈ আছে ধুনীয়া নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজি দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে এই পাতৰ মোনা এটা লৈ মই বাৰীফালে গৈ আছোঁ লো খুলিবলৈ আজি যোৱা ৰাতিটো এনেকুৱা ডাঙৰ বৰষুণ দিলে নহয় কি ক'ব আমাৰ ঘৰৰ বাৰীত হোৱা পানীয়ে গোটেই পুখুৰী একেবাৰে উপচাই পেলালে আমাৰ গোসাঁই ঘৰৰ ওচৰত যিটো পুখুৰী আছে নহয় সেইটোতো পানী হ'ল এতিয়া মই যোনটো ফালে গৈ আছোঁ বাগানলৈ বুলি ইয়াতো পানী ধেৰ দেখিলে পানীয়ে পানী চক ভাবিলোঁ লোখিনি এতিয়া অলপ খুলি দিওঁ পানীটো ওলাই যাব ইয়াৰ পৰিৱেশ চক পানীয়ে পানী আৰু এইফালে পানী সোমাও পানী নদীটো আহিছে নহয় নদীৰ পানীও ইয়াত সোমাই গৈছে সোমাই দেখিলে নদীৰ পানী ক'ৰ পাইছে এই ফিচাৰীটোলৈ আহি মোৰ বহুত ভাল লাগে কাৰণ কেলৈ পানী বাঢ়িলে কি হয় মাছবিলাক একদম এনেকৈ পাৰৰ ওপৰলৈ গুচি আহে ঘাঁহ খাবলৈ মই ধৰোঁ বুলি ক'লে ধৰিবই পাৰিম ৰ'ব আহিছে নেকি চাওঁ এইটো পৰিৱেশ এনেকুৱা মাছবোৰ যে পাৰ হৈ যাব নোৱাৰে তাৰ বাবে মই যোগাৰ এটা কৰি দিছিলোঁ কিন্তু মোৰ যোগাৰে কামত নিদিলে পানীৰ যিটো সোঁত নহয় পানীৰ সোঁতে সেইবিলাক উঠাই পেলালে নতুনকৈ অলপ কৰিব লাগিব আমাৰ এই পুখুৰীটোত জীয়াই থোৱা মাছখিনি যে এই নলাটোৱে যে ওলাই যাব নোৱাৰে তাৰ বাবে মই ব্যৱস্থা কৰিলোঁ পুনৰ পানীটো অহা বন্ধ হ'ল চাগে ন এইফালে পানীটো নাই নদীত পানী আহি আছে আপোনালোকৰ ফালে আহি আছে পানী চোতালখনত চক যি কাম কৰিলোঁ সেই ৰাতিপুৱাতে কৰিলোঁ আৰু পুখুৰীত পানী হৈ যোৱাৰ বাবে লোবোৰ খুলি কৰি দিছিলোঁ তাৰপিছৰ পৰা ভাত পানী খাই এনেই আৰু ইটো তাৰপিছত এতিয়া ভাবিলোঁ কি বাৰীত থকা এই কলগছবিলাক কলডিল ওলাই হৈ গ'ল মানে ভালমান কল
ভালমান কলৰ আৰু মানে তাত কলডিল আৰু কল নবনে আৰু সেই গতিকে যিমানবোৰ কলডিল আছে নহয় তেনেকুৱা এইবিলাক মই এতিয়া কাটি কৰি দিওঁ। এইটুকুৰা দেখিলে, এইটুকুৰা চাওক, এনেকুৱা মানে পৰিস্থিতিৰ বহুত কল আছে। এতিয়া কল মানে 1 2 3 4 5 6 11 12 আশী কল বনিলে, ইয়াত আৰু কল নবনাই। কলডিলটো কেনেকৈ দীঘল হৈ ওলাই আহিছে দেখিছে। এনেকৈ মানে এই কলগছবিলাকৰ য'ত য'ত কল বনিছে নহয় বহুতবোৰ কাটিবলগীয়া আছে। এইবোৰ চব কাটিব লাগিব। আৰু ইয়াতো একেই এনেকৈ ওলাই মেলি আছে। মই ভাবিলোঁ বেলেগটো কাম নকৰিলোঁ, এইখিনিকে কৰি অকণমান আজৰি হৈ থাকোঁ। দেখিলে কলডিল মানে কল ওলাই হৈ গ'ল। এতিয়া কলডিলটো এইটো কোনো কাম নাই, এইটো এতিয়া কাটি পেলালোঁ। চাওক এজোপা চাওক, এইটো কোনো কাম নাই। এটা চাওক, এইটো এটা কাটিলোঁ। কিমান ঢকুৱা পৰি আছে দেখিলে। এইবোৰ আপোনালোকক ভিডিঅ' বনাই নেদেখুৱালে আপোনালোকে বিশ্বাস নকৰিব নহয়। মই সঁচাকৈ ইয়াত কলডিল কাটিছোঁ নে নাই কটা, কাটিছোঁ। এটা, এইটো দুটা গ'ল আৰু এইখিনিত আছে। এইটো অলপমান ওলাই লওক, নেলাগে তো ওলাব। থৈ দিলোঁ, হ'ব অলপমান ওলালে। এইটো চাওক, এইটো কাটিলোঁ। এইটো ওলাইছে নতুনকৈ, এইটো ওলাই আছে, ৰেডি হৈ আছে। এইটো কাটিলোঁ। মালভোগ কল এথুকা দুথুকা নহয়, 5-6 থুকামান বুঢ়া হৈ আছে, 5-6 থুকামান। এইটুকা চাওক কি ধুনীয়া হৈ আছে মালভোগ কল দেখিলে। আৰু এইফালে চেনী কল থুকা ওলাইছে, আৰু সেইফালে কিনাই আছে বাৰু, কিন্তু সৰু সৰু হৈ আছে। মোৰ সন্মুখত এটুকা আছে, এটুকা সৰু হৈছে। তাকে মই যদি বজাৰলৈ লৈ যাওঁ নহয় পাম 1500-2000 টকা। চিন্তা কৰি আছোঁ। এইটুকা চাওক দেখিলে, ধুনীয়া বুঢ়া হৈ আছে। আৰু এইটুকা এফালে গ'লে পাম। এইটুকা মই ওচৰলৈ নাযাওঁগৈ, কিবা 4:45 হ'ল। মই ভাবিছিলোঁ কলখিনি নাকাটোঁ নেকি, কলখিনি কাটোঁ, মোকো পইচা দৰকাৰ হৈ আছে। আৰু বজাৰখন মই চোৱা নাই বহুত দিন, বজাৰখন চামগৈ। যদি বেপাৰী আমাৰ ঘৰলৈ আহিম কৈছে বাৰু, বেপাৰী যদি আহে দাম দৰ যদি পতে মই দি দিম তাকে। কিন্তু সি এটা কথাই কৈছে, পইচাটো বোলে আজি নিদিয়ে কাইলৈ দিব। আগতেও মোক এবাৰ চতুৱালে তেনেকৈ, দিম বুলি কৈ নাই, 350 টকা পাওঁগৈ। মালভোগ কল 5 থুকা ঠেলাখনত উঠালোঁ, জাহাজী 2 থুকা, এই সৰু এটুকা, সেই ডাঙৰ এটুকা। বেপাৰীটো আহিছিলে, যিটো বেপাৰীৰ কথা মই আপোনালোকক কৈ আছিলোঁ, আকৌ মোক 350 টকা দিবলৈ আছে। আকৌ সি গোটেই কলখিনি মোক বাকীকৈ বিচাৰিছে, কালিলৈ সি পইচা দিম কৈছে। মই তাক কৈছোঁ যে মই তোক দিব নোৱাৰিম, আৰু দিব পাৰিমেই, তই কিন্তু আগৰ মোক জাবান নষ্ট কৰি থৈছোঁ। ভাবি চাওকচোন বাৰু আপোনালোকে, আগতেই মোক এনেকুৱা অন্যায় কৰি থৈছে। কি কয় গম পাইছে নেকি, এনেকুৱা এটা মানুহ অলপ ফিতাহীৱালা, বহুতো নহয় আৰু পইচাটো মোক কেতিয়াও ডাইৰেক্টলি দি থৈ নাযায়। সি ঘৰত কলটো আজি নিলে নহয়, কুকুৰক গোটেই মানে একদম হেৰি কৰি আৰু নিব কলখিনি। যেতিয়া ইয়াৰ ঘৰত সোমোৱাৰ পিছত যেতিয়া বিকিব নহয়, মই পইচা বিচাৰি ইয়াৰ দোকান এখন আছে, গেলামালৰ দোকান এখন, গধূলি পৰত ওলাই যাব লাগিব। তাত ক'ব কি পইচাই নাই, কাইলৈ আহিবি, পইচা ভৰাই দিয়াই নাই, আমুকটোহে কাইলৈ ভৰাই দিব, মই ফোন কৰি আছোঁ পইচা দিয়াই নাই, মোক খেলি মেলি হৈ গৈছে, কাজিয়া হৈ গৈছেগৈ, এইবোৰ কয় লোকে। এতিয়া সেই মানুহটোক মই কেনেকৈ দিওঁ বাৰু, এতিয়া ভাবি চাওক। দিলোঁহেঁতেন মই, কিন্তু মোকো এতিয়া পইচা প্ৰয়োজন হৈছে। ইয়াক কৈছে তোক কালিলৈ যেনেকৈ নহ'লেও তোক মই দিমেই পইচা। আৰু বোলে মোক পইচা লাগে, বোলে ধান দিম কৈছে, ধান বোলে 1400 কুইণ্টেলকৈ দিম বুলি কৈছে পইচা। কিন্তু এইবোৰ লগত নহ'ব। বিৰাট ডাঙৰ দেখিছে, দাঙি লৈ আহিছিল, মজা মানে ধুনীয়া বুঢ়া হৈ আছে।
ধুনীয়া মই আপোনালোকক এটুকুৰা কথা কোৱা নাই আকৌ আৰু বেলেগ এটুকুৰা আছে আহক ভালেমান ৰুলো দেই ভালেমান ৰুলো কিন্তু কলটো দাগি হৈ গ'ল এনে কলটোকা ডাঙৰ হ'লে কলটোকা দাগি হৈ গ'লো হওঁতে বাৰু কল এঠেলাই হ'ল কিন্তু এতিয়া বেপাৰীয়ে কোনবোৰ পচন্দ কৰে সেইবোৰ নাজানো আৰু মালভোগ 5 টকা জাহাজী 1 2 3 4 টকা চেনি এটুকা হেভি ডিউটিখনত নিম বুলি ভাবিছোঁ তাকে নিব পাৰিম নে নহয় তাকে চিন্তা কৰি আছোঁ এই ঠেলাখনত যে আপোনালোকে কলখিনি দেখিছে এই কলখিনিৰ মই কাটিছোঁ আৰু মই লুকুৱা কলগছ ভাবিছোঁ 10 টকা কল উঠি আছে 200কে হ'লেও 10 দুগুণ 20 2000 টকা কালিলৈ যদি মই বজাৰত বিকিবলৈ যাওঁ নহয় 2000 টকা পাম সেই 2023 চনতে লগাই থোৱাৰ বাবেহে আজি পাইছোঁ আপুনিও ল'ব পাৰে পইচা আপোনাৰো সময় আছে আপোনাৰো যদি খালী জেগা আছে বা তামোল গছৰ মাজে মাজেও আপুনি ৰুব পাৰে আপোনাৰ যদি বাগান আছে বাগানৰ মাজে মাজেও লগাব পাৰে মইতো গোটেইখিনি চাহ গছৰ মাজতে ৰুই থৈছোঁ কলগছ ক'ৰবাত কেনেবাকৈহে আছে আপুনিও লওক পইচা আজি এজোপা কল লগাওক আপুনি সেই 365 দিনৰ পিছত সেই কল থকাৰ পৰা টকা পাব আজি ৰুই কাইলৈ নাপায় এদিনৰ পিছত পাব সেই যেতিয়া আপুনি চাওক মানুহৰ বিপদ কেতিয়া আহে কোনেও গম নাপায় কিন্তু আপোনাৰ এদিন সেই বিপদত আপোনাৰ সেই কল থুকাই এদিন বিপদত সহায় কৰিব সেই কমলা টেঙা জোপাই এদিন সহায় কৰিব সেই অমিতা জোপাই এদিন সহায় কৰিব সেই পাণ জোপাই সেই অমিতা জোপাই টেঙা জোপাই এনেকৈ আপোনাক সহায় কৰিব সেই বিপদৰ সময়ত আৰু এটা কথা কওঁ এই কলখিনি বিক্ৰী কৰি যদি মই কালিলৈ 2000 টকাই পাওঁ 2000 টকাৰ পৰা 500 টকা মই বজাৰ কৰি আনিলোঁ একো গাত নালাগে কাৰণ মই কলখিনি দিহে বজাৰ কৰিম ঘৰৰ পৰা টকা লৈ আলু দাইল কিনি আনিবলৈ মোৰ দৰকাৰ নাই কলখিনি বিকি বদলিহে কৰি আনিম আঠটা 27 এতিয়া সময় আৰু মই আছোঁ পাকঘৰত ভোক লাগিছে আৰু যিমানে ভোক লাগিব নহয় ৰাধনীয়ে গম পাবই লাগে পাকঘৰলৈ যিমানে অহা যোৱা ঘনাই হ'ব নহয় ভাবিব লাগে যে সিহঁতৰ ভোক লাগিছে
মোৰ অকলে নহয়, মেকুৰীটোও ভোক লাগিছে, মোৰো ভোক লাগিছে, বাকী মানুহখিনিও ভোক লাগিছে। আলহী আছেহি, ভাং খোৱা আলহী পাপাৰ লগত। তাত গৈ ভিডিঅ' নবনাব, বেয়া গালি পাৰিব। গতিকে কল মই আকৌ দুটুকা বেলেগকৈ কাটিলোঁ, বেলেগকৈ নহয় আকৌ পিছত কাটিলোঁগৈ মালভোগ দুটুকা। এতিয়া মালভোগ 5-7 টুকা হ'ল, জাহাজী 3 টুকা, চেনি এটুকা, 12 টুকা হ'লগৈ। ঠেলাখনত ঠেলাই নিম কাইলৈ ধুনীয়াকৈ, সোনকালে শুই উঠি গা পা ধুবলগীয়া হ'লে ধুম আৰু লেট্ৰিন চেট্ৰিন কৰিব লাগে যদি, এতিয়া শুই উঠি সোনকালে নিম আৰু একো নাই, লাহে ধীৰে যাম। ৰাস্তাটো ইমান ঠিক নহয় বাৰু, সোনকালে বনাই সময় পেটকি মই এতিয়া চাই থাকক, ভাতটো খাই শুই যাম আৰু আজি ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ ইয়াতে পাকঘৰতে। কেলৈ চুইছ নাই কৈ চুইছ কেলৈ সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিলে কি কথা জনাব আৰু চেনেলত যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।